বৰাকত চৰকাৰে দিছে ঘৰে ঘৰে 50,000 টকাকৈ। বৰাকত ঘৰে ঘৰে চলিছে বুলডোজাৰ। কৃষকৰ বাবে আহি পৰিছে ভাল ভাল খবৰ, এক ডাঙৰ খবৰ। পুনৰ স্বাগতম জনাইছোঁ নিউজ অসম বাৰ্তা ইউটিউব চেনেলটোৰ সমূহ দৰ্শকসকলক। আজি খবৰকেইটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। কৃষকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। 14 জুলাইৰ পিছত মুকলি হ'ব প্ৰধানমন্ত্ৰী কৃষক নিধিৰ ধন, কিয়নো জুলাই মাহত PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন সোমাব কৃষকসকলৰ বেংক একাউণ্টত। 14 জুলাইৰ পিছত আনুষ্ঠানিক দিন ঘোষণা কৰা হ'ব। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। শীঘ্ৰেই কৰি লওক এইকেইটা কাম, অন্যথা বঞ্চিত হ'ব আপুনি আপোনাৰ ধন লাভৰ পৰা। যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব ধন। আজি PM কিষাণৰ ৱেবছাইটত কৃষকে কৰা KYC অফিচিয়েল ৱেবছাইটত ফাৰ্মছ কৰ্ণাৰত প্ৰৱেশ কৰক। বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব আপোনাৰ নিজৰ নাম। হিতাধিকাৰীৰ বাবে টোল ফ্ৰী নম্বৰ মুকলি কৰিছে চৰকাৰে। যিকোনো সমস্যা হ'লে আপুনি চৰকাৰক এই নম্বৰৰ যোগেদি অভিযোগ দিব পাৰিব। 1800115526। আপোনালোকক মই পুনৰ জনাইছোঁ, 14 জুলাইৰ পিছত মুকলি হ'ব প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন। দেশৰ কোটি কোটি লোকৰ বাবে আহি পৰিছে ভাল খবৰ, এক ডাঙৰ খবৰ, কিয়নো 14 জুলাইৰ পিছত মুকলি হ'ব প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন। জুলাই মাহতে PM কিষাণৰ 20 নং কিস্তিৰ ধন সোমাব একাউণ্টত। 14 জুলাইৰ পিছত আনুষ্ঠানিক দিন ঘোষণা কৰাৰ সম্ভাৱনা। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে নতুন তালিকা। শীঘ্ৰেই কৰি লওক এইকেইটা কাম। আপুনি যদি এইকেইটা কাম নকৰে, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰী ঘূৰাই দিব লাগিব ধন। আজিয়ে PM কিষাণৰ ৱেবছাইটত কৃষকে কৰক KYC। তালিকাত নাম আছেনে নাই চাবলৈ মুকলি হ'ল নতুন ৱেবছাইট। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মছ কৰ্ণাৰত প্ৰৱেশ কৰক। বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব আপোনাৰ নিজৰ নাম আহিছে নে অহা নাই। বেনিফিচিয়াৰী লিষ্টত গৈ আপোনাৰ নিজৰ নাম চাব পাৰিব নিজেই। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ, আৰু এই টোল ফ্ৰী যিকোনো সমস্যাত হ'লেই এই টোল ফ্ৰী নম্বৰত অভিযোগ দিব পাৰিব। আমি আহিছোঁ পৰৱৰ্তী খবৰলৈ। এইবাৰ বৰাকত প্ৰশাসনৰ বুলডোজাৰ, উচ্ছেদিত হাহাকাৰ চলিছে প্ৰশাসনৰ। এইবাৰ বৰাকত প্ৰশাসনৰ বুলডোজাৰ চলিছে। পুৱাৰে পৰা ইখনৰ পিছত সিখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ প্ৰশাসনৰ বুলডোজাৰ চলিছে। অবৈধভাৱে দখল কৰা কাকো ৰেহাই নিদিয়াৰ লক্ষ্য প্ৰশাসনৰ। ৰাস্তাৰ ওপৰত অবৈধভাৱে বহি থকা দোকানত প্ৰশাসনে এই অভিযান চলাইছে। ঘটনাস্থলীত মোতায়েন বিশাল আৰক্ষী। শ্ৰীভূমি চহৰত প্ৰশাসনৰ এই বৃহৎ উচ্ছেদ দেখিবলৈ অভিযান হয়েছে মিউনিসিপ্যালিটি থেকে, যে অভিযান হয়েছে, আমরা গরিব মানুষ, আমরা দোকানদারি করি। এই অভিযান বাজারের ভিতরে যাইব, বাজারের ভিতরে যাওয়ার পরে আমরা এখানে জায়গা পাই না। বর্তমানে মিউনিসিপ্যালিটির গাড়ি রেডি আছে, জেসিবি, জাবরা তুলে না, কোনো কিছু না। এই অভিযানে অত কোনো নোটিশ দেওয়া হয় না 3 বছর থেকে। মানে দোকানদারি করলে ফাইন লাগবে 2,000 টাকা, 2,000 টাকা ফাইন লাগবে।
বিল্ডিং এ কোনো ঠাই নাই আমরা ঠাই নাই হইলে গিয়া নিচে হইলে গিয়া তারা জাবরা উবরা ফেলাইয়া একদম নোংরা একদম উপরতলাও জাবরা 3 তলা উপরেও জাবরা যে গরিব যাইতো কই তো গরিবের একটা ব্যবস্থা কই দেখেন নিউজে বারবার প্রশ্ন করে নিউজে যে গরিবে ওটা দে সরকার ওটা দে গরিব পরিবারটা যাইতো কই হাজার পরিবার যে ওই পরিবার যে গরিব পরিবার পাশে একজনের লগে 10 জন পরিবার একটা পরিবার আছে আমার পরিবারে 10 জন আছে আমার পরিবার 10 জন আমি 10 জন মানুষ কইলে এটা আমি আপনার